জনক ক'লো ফটো একপি তুলিবলৈ, কিন্তু পটককৈ এনেকৈ উঠি আহিলে যে একদম দেখি কিবা চক খাই গ'লোগৈ মই, গম পাইছানে? সকলোৱে হাঁহিব ধৰিলে, অ' মা বুলিয়ে ওলাইছে। হেল্ল' এভৰিৱান, দীপৰাণী কুৰ্মী ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, এই চাইছেনে আমি এতিয়া একুৰিয়াম সোমাই গৈছোঁ। প্ৰথমবাৰ মই একুৰিয়াম চাইছিলোঁ গুৱাহাটীত যেতিয়া গৈছিলোঁ, তেতিয়া ছায়েন্স মিউজিয়ামত গৈছিলোঁ, তেতিয়া মই এনেকুৱা চাইছিলোঁ। আৰু এইটো ছেকেণ্ড টাইম হয়, যিহেতু এতিয়া মেলা হৈ আছে, লক্ষী মেলা আগৰ ব্লগত দিছোঁৱে। ইমান ধুনীয়া ধুনীয়া এইবাৰ অলপ আনকমন মাছ কিছুমান চালোঁ, সেইবিলাক সকলো সাগৰীয় মাছ। চুগু চাইছেনে, এক্সাইটেড বহুত। আৰু এতিয়া যে আমি যে নিজৰ ব্যস্ততাৰ মাজত অকণমান সময় ওলাই লওঁ নিজৰ বাবে অলপ এনজয় কৰিবলৈ, যিটো সময়ত আমিয়ে অকল নিজৰ থাকোঁ, তাত কোনো একো ঘৰৰ সংসাৰ চিন্তা নাই। তো এতিয়া যে আমি এতিয়া ব্যস্ততাৰ মাজত অকণমান সময় চুৰ কৰিব লৈছোঁ, জানানে? এতিয়া আমি দুটাই হাজবেণ্ড আৰু ৱাইফ, আৰু আমি দুটা সন্তান দি আমি তিনিটা এতিয়া আমি চুৰ হৈ গৈছোঁ, গম পাইছেনে? মানে সময়ৰ চুৰ। ইয়াত আপোনাৰ বিভিন্ন প্ৰজাতিৰ মাছ আছে, মানে মাছবিলাক চাই বহুত ভাল লাগিছে। অকণমান সময়ৰ কাৰণে মানে বেলেগ এটা ফূৰ্তি লাগিছে, মানে এই সৰু ল'ৰা ছোৱালীবিলাক যে এটা চিঞৰ এটা ওলাই মা বুলিকে যে, সেই চিঞৰ কিন্তু মোৰ মুখত ওলাইছে। এইটো চাইছেনে, পাৰ্পল কালাৰৰ, চাওকচোন মাছবিলাক চাই এনেকুৱা লাগে চুলে মানে কোমল আছে নেকি, তেনেকুৱা অনুভৱ হৈছে। আৰু আগলৈ চাই থাকিব, আগত কিন্তু এতিয়া একুৰিয়াম সোমাব বাকী আছে, যিখন ডাঙৰ এটা বৃহৎ একুৰিয়াম। এনেকুৱা একুৰিয়াম মই এনেকুৱা মোবাইলতে চাইছিলোঁ, আৰু আমাৰ ইয়াত নাই, সেইখিনি বাহিৰা দেশত আছে। তো ডাঙৰ ডাঙৰ একুৰিয়ামবিলাক এইবিধ প্ৰজাতিৰ মাছ চাইছোঁ, নেজ বহুত দীঘল এটা আছিলে, তাকে বহুত ভাল লাগিলে চাই। এইখিনি পুঠি মাছবিলাক চাওকচোন, মানে সকলো মাছ বহুত ধুনীয়া ধুনীয়া আছিলে। আৰু এবিধ মাছ চাওকচোন, এনেকুৱা লাগিছে যেন উৰি ফুৰিছে, দেউকা মেলি তেনেকুৱাই লাগিছে দেখি, কিন্তু বহুত ভাল লাগিছে, এজাক আছিলে। তাৰপিছত আগবাঢ়ি গৈ থাকিলোঁ, চাওকচোন কি ধুনীয়া ধুনীয়া এইবিলাক কাৱৈ মাছ, বিধে বিধে কাৱৈ মাছ। আমাৰ ইয়াততো পালে চাগে মানুহবিলাক একদম তেল মছলা দি একদম পুৰিয়ে খাবগে, জানেনে? আৰু এইবিধ চাওকচোন বগী মাছজনী, প্ৰথম ভাবিলোঁ প্লাষ্টিক হয়, ভালকৈ ওচৰত চাইছোঁ, নাই, চকু টিপিয়াই আছে হয়। তাৰপিছত এইবিধ মাছ চাওক, ইমান ধুনীয়া লাগিছে কাৱৈ মাছ। এইটো ডাঙৰ প্ৰজাতি, কি কাৱৈ মাছ হয় নাজানো, আপোনালোকে নাম জানেতো ক'ব, বা কোনোবা চুইছে নেকি ক'বচোন। মোক একদম চুঁ লাগি গৈছে, গম পাইছেন? কিন্তু নিদিব নহয়, খেদনহে দিব তাৰপৰা চুবলৈ গ'লেগে। তাৰপিছত আমি আগবাঢ়ি গৈ থাকিলোঁ ডাঙৰ একুৰিয়ামখনলৈ, য'ত নেকি আৰু বিভিন্ন ধৰণৰ মাছ আছে। আৰু এটা মাছ চালোঁ, এই চাওকচোন, এটা আছিলে কি মূৰটো ফুৱা ওলোৱা নিচিনা, চাওক ইমান ডাঙৰ টেমুনা এটা আছে, এটাই আছিলে, কিন্তু বহুত ভাল লাগিছে মাছবিলাক। আৰু এই জাক চাওকচোন, বাপ ৰে, মানে মুখত ভাষা নাই ক'বলৈ, অ' মা বুলি ক'লে একোৱে নাই। এইবিধ মাছ চাওক, ৰঙা ৰঙা মাছ, কি ধৰণৰ মাছ লাগে আপোনাক মুঠতে। আৰু এইখন হৈছে আমাৰ ডাঙৰ বৃহৎ একুৰিয়ামখন, চাওকচোন ওপৰ ফালে কি ডাঙৰ ডাঙৰ মাছবিলাক। মুঠতে চাই গৈ থাকিছোঁ, আৰু কেনেকুৱা লাগিছে নহয়, একদম মানে চুম লাগি গৈছে। আৰু আটাইতকৈ ভাল লগা কথাটো এইটো, কাৰণ ভিৰ নাই, যিসকল আছে মানে এতিয়া দেখিছোঁ চব গোৰ্খা পিন্ধি আহিছে, মানে মুছলমান সম্প্ৰদায় বা বেলেগ আন ধৰ্মৰ মানুহবিলাকে ইয়াত আহিছে, গম পাইছে? কাৰণ আজি লক্ষী পূজা, তো আমি যিহেতু পূজা কৰিব নোৱাৰোঁ কাৰণে আমাৰ কাৰণে মানে বহুত ভাল হ'ল, আৰু সুন্দৰকৈ সোমাব পাৰিলোঁ, ফটো চটো তুলিব পাৰিলোঁ, ভিডিঅ' সুন্দৰকৈ কৰিব পাৰিছোঁ, চাইছেনে? মানে কি ক'ম, ভাষা নাই আপোনাক, এটাৰ পৰা মানে এটা একদম দেখিবলৈ কিবা এখন লাগি গৈছে, মানে মাছবিলাক মানে বহুত ধুনীয়াকৈ, বহুত ফূৰ্তি লাগিছে, ক'বলৈ ভাষা নাই, মোৰ ভাষাতে আপোনালোকে গম পাইছে চাগে। আৰু এটা কথা, মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব, ভাল লাগিলে লাইক এটা কৰি থৈ যাব দেই। আৰু এইবিধ মাছ চাওকচোন, কিনো বগা ৰঙা পখৰা পখৰি মাছ, এইবিধ কলা বগা, মানে মাছ